পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ গৌৰৱ হওক। আজি 2021 BBS প্ৰগ্ৰামৰ পঞ্চম দিনত মই সকলোকে স্বাগত জনাইছোঁ। আহক আমি এই BBS প্ৰগ্ৰামটো আৰম্ভ কৰাৰ আগতে আমি প্ৰাৰ্থনা কৰি লওঁ। আহক আমি মূৰ ধুৱাই প্ৰাৰ্থনা কৰোঁ। পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ গৌৰৱ হওক। অনুকাৰী পিতা परमेश्वर मैं प्रार्थना करूँ प्रभु তোমাৰ পবিত্ৰ আত্মা দিয়া বল দিয়া হৰি দিয়া পিতা परमेश्वर प्रार्थना কৰিছোঁ যি আমি BBS প্ৰগ্ৰাম শিকিম প্ৰভু তোমাৰ পবিত্ৰ আত্মাৰে আমাক জ্ঞান বুদ্ধি দিয়া প্ৰভু প্ৰাৰ্থনা কৰিছোঁ যি ডান্স শিকিম প্ৰভু মেমৰি ভাৰ্ছ যিমান কি কাৰ্যসূচী আছে প্ৰভু সকলোকে তুমি আশীৰ্বাদ কৰা প্ৰভু প্ৰাৰ্থনা কৰিছোঁ আমি ডাঙৰ হতে প্ৰভু যি আমি শিকিম প্ৰভু যি আমি ইউজ কৰিম প্ৰভু তোমাৰ পবিত্ৰ আত্মাৰে তুমি আমাক আশীৰ্বাদ কৰা প্ৰাৰ্থনা কৰিছোঁ যিমান টিচাৰ্ছ হ'ব আৰু যিমান ল'ৰা ছোৱালী হ'ব সকলোকে তুমি আশীৰ্বাদ কৰা প্ৰাৰ্থনা কৰিছোঁ সকলো টিচাৰক তুমি আশীৰ্বাদ যি শিকাব প্ৰভু তোমাৰ স্বৰ্গীয় আশীৰ্বাদে তেহেঁতক ভৰিপূৰ কৰা জ্ঞান বুদ্ধি দিয়া প্ৰভু প্ৰাৰ্থনা কৰিছোঁ তোমাৰ হাততে আমাৰ জীৱন প্ৰাৰ্থনা দিছোঁ তুমি স্বৰ্গীয় আশীৰ্বাদত আমাক আশীৰ্বাদ কৰা প্ৰভু ধন্যবাদ এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন। ভৰসা কৰি মই তোমাক জীৱন সমৰ্পণ কৰি আহিছোঁ প্ৰভু মই তোমাৰ চৰণত ভৰসা কৰি মই তোমাক জীৱন সমৰ্পণ কৰি আহিছোঁ প্ৰভু মই তোমাৰ চৰণত আমি আমাৰ সকলো পথ তুমিয়ে আমাক দেখুৱা জনাইছোঁ আমি মনৰ বাঞ্ছনা তুমিয়ে তাক আজি সিদ্ধ কৰা প্ৰতিছোঁ আমি আমাৰ সকলো পথ তুমিয়ে আমাক দেখুৱা জনাইছোঁ আমি মনৰ বাঞ্ছনা তুমিয়ে তাক আজি সিদ্ধ কৰা ভৰসা কৰি মই তোমাৰ জীৱন সমৰ্পণ কৰি আহিছোঁ প্ৰভু মই তোমাৰ চৰণত ভৰসা কৰি মই তোমাৰ জীৱন সমৰ্পণ কৰি আহিছোঁ প্ৰভু মই তোমাৰ চৰণত
লোকৰ দিন তুমিয়ে জানা প্ৰচুৰ শান্তিৰে হৰ্ষিত হ'ব লোকৰ দিন তুমিয়ে জানা প্ৰচুৰ শান্তিৰে হৰ্ষিত হ'ব জীৱন সমৰ্পণ কৰ আহিছো প্ৰভু মই তোমাৰ চৰণত ভৰসা কৰি মই তোমাৰ জীৱন সমৰ্পণ কৰি আহিছো প্ৰভু মই তোমাৰ চৰণত চৰি বন্ধুসকল, মই বাইবেল পঢ়ি আছিলোঁ, সেয়েহে মই তোমালোকক দেখি নাপালোঁ। চৰি। তোমালোকে জানানে, মই ছেইণ্ট আব্ৰাহামৰ বিষয়ে পঢ়ি আছিলোঁ। ঈশ্বৰৰ প্ৰতি তেওঁ আজ্ঞাকাৰিতাৰ অৱশ্যজনক। মই তোমালোকক কাহিনীটো সৰুকৈ ক'ম। ছেইণ্ট আব্ৰাহামক ঈশ্বৰৰ পুত্ৰও বুলি কোৱা হয়। তোমালোকে জানানে তেওঁক কিয় তেনেকৈ কোৱা হৈছিল? কাৰণ ঈশ্বৰে আব্ৰাহামক নিয়মীয়াকৈ কথা পাতিছিল। ঠিক তেনেদৰে যিদৰে আমি আমাৰ বন্ধুসকলৰ লগত কথা বতৰা পাতো। সেইকাৰণে ঈশ্বৰে তেওঁক ইমানেই ভাল পাইছিল আৰু সেয়াই আছিল আজ্ঞাকাৰিতাৰ স্বভাৱ। তেওঁ ঈশ্বৰৰ সকলো কথাই জনাইছিল। আজ্ঞাকাৰিতাৰ কাৰণে ঈশ্বৰে আব্ৰাহামক আশীৰ্বাদ কৰিছিল আৰু ঈশ্বৰে তেওঁক যি দিছিল, যাৰ কাৰণে বহুত বছৰ ধৰি অপেক্ষা কৰিছিল, আৰু এটা পুত্ৰ দিছিল যাৰ নাম আছিল ইছহাক। বহুত সমস্যাৰ পাছত ঈশ্বৰে আব্ৰাহাম আৰু ছাৰাৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে। ইছহাক ডাঙৰ দীঘল হ'বলৈ ধৰিলে। এদিন ঈশ্বৰে তেওঁক অতি কঠিন কাম কৰিবলৈ কৈছিল। ঈশ্বৰে তেওঁৰ পুত্ৰ আব্ৰাহামক বলিদান কৰিবলৈ ক'লে। তেওঁ হতাশ আৰু বহুত দুখত পৰিল। তেওঁ বিশ্বাস হোৱা নাছিল যে ঈশ্বৰে তেওঁক একমাত্ৰ পুত্ৰক বলিদান কৰিবলৈ কৈ আছে বুলি। ঈশ্বৰে এই পৰীক্ষাৰ দ্বাৰা জানিব বিচাৰিছিল যে আব্ৰাহাম সঁচাকৈ ঈশ্বৰক আজ্ঞা মানিবনে। তেওঁ যেতিয়াই ঈশ্বৰৰ নামত বলিদান কৰিবলৈ আব্ৰাহামে নিজ পুত্ৰক মৰিয়া পাহাৰত লৈ গ'ল, যেতিয়া তেওঁলোকে তাত গৈ পালে, তেতিয়া ঈশ্বৰৰ ওচৰত বলিদান কৰিবলৈ যুগুত কৰিলে। কিন্তু তেতিয়াই স্বৰ্গৰ পৰা এটি শব্দ শুনা গ'ল, হে আব্ৰাহাম, তুমি ল'ৰাৰ গাত হাত নিদিবা, কাৰণ মই জানিলো যে তুমি ঈশ্বৰৰ ওপৰত ভৰসা ৰাখোতা। আব্ৰাহামে সেই কথা গম পোৱা নাছিল, কিন্তু ঈশ্বৰে পৰীক্ষা কৰিছিল তেওঁ ইমান আজ্ঞাকাৰিতা আছে বুলি। বাস্তৱত ঈশ্বৰে বলিদানৰ কাৰণে জন্তু যুগুত কৰিছিল। যেতিয়া আনন্দৰে নিজ পুত্ৰৰ স্থানতে এটা জন্তু বলিদান কৰিলে, আব্ৰাহামে ঈশ্বৰৰ আজ্ঞা মানি আব্ৰাহামে প্ৰমাণ কৰিছিল যে তেওঁ নিজ পুত্ৰতকৈও ঈশ্বৰক অধিক প্ৰেম কৰিছিল। ঈশ্বৰে আব্ৰাহামৰ আজ্ঞা মনা দেখি তেওঁক ইমানেই ভাল পাইছিল যে ঈশ্বৰে তেওঁক আৰু তেওঁৰ সন্তানবিলাকক বহুত অতি ডাঙৰ দীঘল কৰিম আৰু তেওঁৰ বংশক আশীৰ্বাদ কৰিম। প্ৰিয়সকল, আজি আমি কি শিকিলো? তেওঁ সকলোতকৈ ঈশ্বৰক প্ৰেম কৰিছিল।
তথাপিও ঈশ্বৰে তেওঁক এটা কঠিন কাম কৰিবলৈ কৈছিল। আব্ৰাহামে নিজৰ পৰিচয় আৰু ঈশ্বৰৰ সকলো আজ্ঞা মানিছিল। ইয়াতেই আজিৰ কাহিনী অন্ত পৰিল। আশা কৰো কাহিনীটো তোমালোকক ভাল লাগিল। আজিৰ কাৰণে ইমানেই। বাই বাই। পিতৃ পুত্ৰ পবিত্ৰ আত্মাৰ নামত 2021 বৰ্ষৰ VBSত তোমালোক সকলোকে কণ কণ ভাইটি ভণ্টি মোৰ মৰমৰ বন্ধু বান্ধৱী সকলোকেই স্বাগতম জনাইছোঁ। আৰু মই আশা কৰিছোঁ এই বছৰৰ যি VBS তোমালোক বহুত আশীৰ্বাদ প্ৰাপ্ত হৈছা। যি গীত গান শিকিছা, যি ষ্টৰিবোৰ শিকিছা, যি কাহিনীবোৰ শিকিছা, এই সকলোৰ দ্বাৰা ঈশ্বৰে তোমালোকক আশীৰ্বাদ কৰক। আৰু আজিৰ যি ষ্টৰি আৰু কাহিনী আমি শিকিবলৈ গৈ আছোঁ বহুত ইণ্টাৰেষ্টিং আছে। তোমালোকে মনোযোগ দি শুনিবা। আৰু আজি আমি বহুত নতুন নতুন কথাবোৰ শিকিবলৈ গৈ আছোঁ। আৰু এই কাহিনী আৰম্ভ কৰাৰ পূৰ্বেই মই কিছুমান প্ৰশ্ন তোমালোকক সুধিবলৈ বিচাৰিছোঁ। প্ৰশ্নবোৰ হৈছে তোমালোকৰ জীৱনত আটাইতকৈ বেছি কঠিন কামটো কি বাৰু? কোনোবাই যদি কয় তোমাক শুনিয়ে মানে ইৰিটেট লাগি যায়, কৰিম নে নকৰিম, কেলে মোক এইটো কাম সদায় কোৱা হয়, তেনেকৈ তোমালোকে কেতিয়াবা ভাবানে? যদি মই ভণ্টিবিলাকক সোধোঁ তেওঁবিলাকে ক'ব ৰাতিপুৱা উঠি বাচন ধোৱাটো বহুত টান, মোৰ ধুবলৈ মন নাই, বহুত কঠিন কাম তেওঁলোকৰ কাৰণে। আৰু যদি মই ল'ৰাবোৰক সোধোঁ তেওঁবিলাকে ক'ব মোৰ স্কুল যাবলৈ মন নাই, ইমান বৰিং লাগে, ভাল নাই, তেনেকুৱা ক'ব। বা আন কিছুমান কঠিন কাম হ'ব পাৰে। আৰু যদি আমি আত্মিক ৰূপত চাবলৈ যাওঁ তেনেহ'লে কাৰোবাক যদি সোধোঁ প্ৰাৰ্থনা কৰাটো বহুত কঠিন, প্ৰাৰ্থনা কৰিব মন নাযায়, বাইবেল পঢ়িব মন নাযায়। কোনোবাই যদি মোক কিবা কৈ দিয়ে তেওঁবিলাকক মই ক্ষমা কৰিব নোৱাৰোঁ। কোনোবাই যদি মোক গালি দিয়ে তেওঁবিলাকৰ মোৰ খং উঠে আৰু মাৰি দিওঁ। কিছুমানে মাৰি দিয়ে, হয় নাই? কিছুমানে কাজিয়া লাগি যায়, হয়। কিছুমানৰ কাৰণে এই সকলোবোৰ বহু কঠিন কাম। কিন্তু আমি যিহেতু ঈশ্বৰৰ সন্তান, সতি সন্তান, নহয় জানো? হয়, আমি সকলোৱে ঈশ্বৰৰ সতি সন্তান হয়। আৰু সেইকাৰণে ঈশ্বৰে আমাক বহুত বেলেগে ৰাখিছে। আৰু আমাৰ যি আচাৰ ব্যৱহাৰ আৰু আমাৰ এক খ্ৰীষ্টান স্বৰূপে যেনেকৈ আচাৰ ব্যৱহাৰ হ'ব লাগে, কেনেকৈ কথা ক'ব লাগে, কেনেকৈ আমি বাধ্যতা হ'ব লাগে, কেনেকৈ আমি সমৰ্পণ কৰিব লাগে, সেইবিলাকৰ প্ৰতি আমাক ঈশ্বৰে বহুতবোৰ শিক্ষা দিছে। আৰু সেয়ে আজি আমি শিকিবলৈ গৈ আছোঁ। তো তোমালোকে বহুত মনোযোগ দি শুনিবা। আৰু আজি আমি বহুত নতুন হ'বলৈ গৈ আছোঁ। আৰু এই কথাবোৰ শিকি অকল তুমিয়ে নহয়, তোমালোকৰ বন্ধুবৰ্গও আশীৰ্বাদ প্ৰাপ্ত হ'ব পাৰে। জানানে কেনেকৈ? তোমালোকৰ যোগেদি। যদি আমি তেওঁবিলাকক শিকাব পাৰোঁ সেইটো আমাৰ কাৰণে বহুত আশীৰ্বাদ প্ৰাপ্ত কথা হ'ব। আৰু আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ পাম। তো আজিৰ কাহিনীটো হৈছে আব্ৰাহামৰ কাহিনী। তোমালোকে সকলোৱে চাগে শুনিছা তোমালোকৰ ছানডে স্কুলত আব্ৰাহামৰ কাহিনী। আৰু এই কাহিনী আমি আদি পুস্তক তাৰ 12 অধ্যায়ৰ পৰা পঢ়িবলৈ পাওঁ। বিশেষকৈ আজি যোনটো চেপ্টাৰ লোৱা হৈছে সেইটো হৈছে আদি পুস্তক 22 অধ্যায় 1 পৰা 19 পদলৈকে। আৰু সেই শাস্ত্ৰাংশত আমি আব্ৰাহামে তেওঁৰ পুত্ৰ ইছহাকক বলি দিবলৈ লৈ যোৱাৰ কথাটো পঢ়িবলৈ পাওঁ। এজন দেউতাক কেনেকৈ নিজৰ সন্তানক বলি দিবলৈ লৈ যাব পাৰে তোমালোকে নিজেই ভাবি চোৱাচোন। যদি তোমালোকৰ পিতৃয়ে বা মাতৃয়ে কোনোবাই যদি তোমাক বলি দিবলৈ লৈ যায় কেনেকুৱা হ'ব বাৰু? নিজ পিতৃয়ে তেনেকুৱা কৰিব পাৰে নেকি? কিন্তু আব্ৰাহামে ঈশ্বৰৰ আজ্ঞা মানিছিলে আৰু সেই কাম কৰিবলৈ সাজু হৈ গৈছিলে। সেই কাহিনী আমি শিকিম আজি। তো আব্ৰাহামৰ যেতিয়া আমি ষ্টৰি পঢ়োঁ আমি প্ৰথম কিছুমান কথা জানি ল'ব লাগিব। আব্ৰাহাম কোন আছিলে, ঈশ্বৰে তেওঁক কেনেকৈ মনোনীত কৰিলে। আৰু যেতিয়া আমি আদি পুস্তক পঢ়োঁ 12 অধ্যায়ৰ পৰা আমি জানো ঈশ্বৰে আব্ৰাহামক মনোনীত কৰিছিলে এক বৃহৎ জাতিৰ কাৰণে। আৰু তেওঁৰ পৰাই যে এক বৃহৎ জাতি হ'ব সেই প্ৰতিজ্ঞা ঈশ্বৰে তেওঁক কৰিছিলে আৰু মাতিছিলে। সেই সময়ত আব্ৰাহামে সঠিক ৰূপে ঈশ্বৰক জনা নাছিলে, কাৰণ তেওঁবিলাকৰ পৰিয়ালবৰ্গ ঈশ্বৰক জনা নাছিলে। আৰু যেতিয়া ঈশ্বৰে আব্ৰাহামক মাতিলে সেই সময়ত তেওঁৰ একো জ্ঞান নাছিলে, কোনে মাতিছে, মোক কি কাৰণে কৈছে, কি ক'ত যাব লাগে। কেৱল ঈশ্বৰে তেওঁক মাতিলে আৰু ক'লে যে তুমি নিজৰ জাতি, নিজৰ ঠাই সকলো এৰি কিনে মই যি ঠাইত তোমাক দেখাই দিম সেই ঠাইলৈ তুমি গুচি যোৱা।
তোমালোকে অলপ সময় ভাবি চোৱাচোন, কোনোবাই যদি আমাক ৰাতি সপোনতেই বা কোনোবাই আমি ক'ৰবাত বহি আছোঁ, হঠাৎ কোনোবাই আহি কিবা এটা মাত আহি কিনে ক'লে তোমাৰ পৰিয়াল, তোমাৰ পিতৃ মাতৃ, তোমাৰ এই ঠাই এৰি কিনে তুমি গুচি যোৱা, মই এটা ঠাই দেখাম, কোনোবাই সাজু হ'ব নেকি? প্ৰেক্টিকেল একেবাৰে নহয় জানো? মইতো বহুত ভাবি চিন্তি বহুত প্ৰশ্ন সুধিম, ক'ত যাম, কি কথা, কি কৰিম তাত, মই কোনে খাবলৈ দিব, মোক কোনোবাই চকলেট দিবনে নাই, মোক কোনোবাই বিস্কুট দিবনে নাই, সেইবিলাক কথা সুধিম। তো হয়তো চাগে আমি সেইবিলাক কথা সুধিলোহেঁতেন, কিন্তু আব্ৰাহামে কি কৰিলে, যেনেকৈ ঈশ্বৰে তেওঁক মাতিলে তেওঁ ঈশ্বৰক ভৰসা কৰিলে আৰু তেওঁ ওলাই গুচি গ'ল। আৰু সেইকাৰণে আমি জানো আব্ৰাহাম, আমি যদি পঢ়োঁ আব্ৰাহামক ঈশ্বৰৰ বন্ধু বুলি কোৱা হৈছে। কেলে? কাৰণ তেওঁ ঈশ্বৰৰ বাধ্যতা আছিলে, ঈশ্বৰৰ বাধ্যতাত থাকি তেওঁ সকলো কৰ্ম কৰিছিলে, সেইকাৰণে আমি তেওঁক ঈশ্বৰৰ বন্ধু হিচাপে জানো। ঈশ্বৰৰ বন্ধু হোৱাটো কিমান ডাঙৰ কথা নহয় জানো? তোমালোকে ঈশ্বৰৰ বন্ধু বান্ধৱী হ'ব বিচাৰিছানে? হয়, সকলোৱে ঈশ্বৰৰ বন্ধু বান্ধৱী হ'ব বিচাৰিছে। আৰু সেইকাৰণে আজি আমি এই লেচনটো শিকিছোঁ। আব্ৰাহাম চকু মুদি ঈশ্বৰৰ বাধ্যতা হ'ল আৰু ওলাই গুচি গ'ল, আৰু সেই মৰ্মে যেনেকৈ গৈ আছিলে ঈশ্বৰে তেওঁক পথ দেখুৱাই গুচি গ'ল। আৰু আমি যেতিয়া আব্ৰাহামৰ বিষয়ে পঢ়োঁ আমি জানো আব্ৰাহামৰ কোনো সতি সন্তান নাছিলে। ঈশ্বৰে তেওঁক প্ৰতিজ্ঞা কৰিছিলে যে তোমাৰ দ্বাৰা এক বৃহৎ জাতি হ'ব, কিন্তু সেই সময়লৈকে আব্ৰাহামৰ কোনো সন্তান নাছিলে। আৰু অৱশেষত যেতিয়া ঈশ্বৰে তেওঁবিলাকক আশীৰ্বাদ কৰিলে আব্ৰাহাম আৰু তেওঁৰ পত্নী ছাৰাক, তেতিয়া তেওঁবিলাকে এটি পুত্ৰ সন্তান পালে। আৰু তেওঁবিলাক সেই সময়ত বৃদ্ধ বয়সত আছিলে, কিন্তু তেওঁবিলাকক ঈশ্বৰে আশীৰ্বাদ কৰিলে আৰু তেওঁবিলাকে যি পুত্ৰ পালে তেওঁৰ নাম আছিলে ইছহাক। তাৰ পাছত যেতিয়া আমি আদি পুস্তক 22 অধ্যায়ত আহি যাওঁ, তাত আমি চাওঁ ঈশ্বৰে আব্ৰাহামক কৈছে তোমাৰ পুত্ৰক লৈ কিনে এনেকুৱা ঠাইত গুচি যোৱা, তাত তোমাৰ পুত্ৰক বলিদান দিয়া, ছেক্ৰিফাইচ কৰা বুলি ক'লে, মোৰ অৰ্থে হোম বলি দিয়া বুলি কৈছে। আব্ৰাহামে সেই সময়ত একো নুসুধিলে। মই থকা হ'লেতো আৰে মোৰ সন্তানক ইমান বৃদ্ধ বয়সত পাইছোঁ, মই কেলে ছেক্ৰিফাইচ কৰিম তোমাৰ কাৰণে, কি কৈছা, তুমি ঈশ্বৰ হয়নে নহয়, কেলে তেনেকুৱা পৰীক্ষা লৈছা মোৰ, তেনেকুৱা সুধিলোহেঁতেন। কিন্তু আব্ৰাহামে ঈশ্বৰক সম্পূৰ্ণৰূপে নিজকে সমৰ্পণ কৰিলে। আৰু আব্ৰাহামে জানিছিলে যে মোৰ যি জ্ঞানৰ পৰা মই ঈশ্বৰক বুজিব নোৱাৰোঁ, মোৰ পথ যদি মই ঈশ্বৰক দি দিওঁ, তেওঁ সকলো সিদ্ধ কৰোঁতা ঈশ্বৰ হয়, তেওঁ কিবা এটা উপায় নিশ্চয় ওলাব। সেইকাৰণে তেওঁ ঈশ্বৰক ভৰসা কৰি নিজৰ পথ সমৰ্পণ কৰিলে আৰু তেওঁ নিজৰ সন্তানক লৈ কিনে ওলাই গ'ল। আৰু যাওঁতে ইছহাক চাইছে হোম বলিৰ কাৰণে কাঠো আছে, জুইও আছে, সকলো বস্তু যা যোগাৰ আছে, কিন্তু বলি দিবলৈ মেৰ পোৱালি নাই। তাৰপিছত ৰাস্তাতে যাওঁতে ইছহাকে সুধিছে, দেউতা আমাৰ কাঠ আছে, জুই আছে, হোম বলিৰ কাৰণে সকলো যা যোগাৰ কৰিলোঁ, কিন্তু মেৰ পোৱালি ক'ত? সেই সময়ত আব্ৰাহামৰ সেই কথাটো চাগে তেওঁৰ হৃদয়ত লাগিলে। কেনেকুৱা এজন দেউতাকে ভাবিব পাৰে যে নিজৰ সন্তানক মই লৈ গৈছোঁ বলি দিবৰ কাৰণে, আৰু এজন সন্তানেই সুধিছে মেৰ পোৱালিটো ক'ত? আৰু সেই সময়ত আব্ৰাহামে কৈছে ঈশ্বৰেই যোগাব বুলি ক'লে। তাৰপিছত গুচি গ'ল। তেওঁবিলাকে সেই পৰ্বতত যেতিয়া পালে, আৰু ঠিক নেকি যেতিয়া তেওঁ বলি দিবলৈ লৈছিলে, সেই সময়ত আকাশবাণী হ'ল আৰু ঈশ্বৰে ক'লে আব্ৰাহাম তুমি তেওঁক হাত নলগাবা বুলি ক'লে। আৰু তাৰ পাছতেই আমি চাওঁ এটি মেৰ পোৱালি ছাইডত ঈশ্বৰে যোগালে আৰু সেই মেৰ পোৱালিকে তাত বলি দিলে। আব্ৰাহামে যি পৰীক্ষা হৈছিলে তেওঁৰ, তাত তেওঁ সম্পূৰ্ণৰূপে উত্তীৰ্ণ হ'ল আৰু তেওঁৰ ফলাফল 100 out of 100 পাই গ'ল। হয়তো আজি আমি আব্ৰাহামৰ জীৱনটো ভালদৰে যদি এক্সামাইন কৰি চাওঁ, বহুত কঠিন কাম আছিলে তেওঁৰ কাৰণে। এজন মৃত্যু পৰ্যন্ত মানে মাৰিবৰ সময়লৈকে ঈশ্বৰে তেওঁক পৰীক্ষা কৰি আছিলে। আৰু এনেকুৱা কঠিন কাম হয়তো মই চাগে পোৱা নাই, আৰু তোমালোকেও চাগে তেনেকুৱা কঠিন কাম পোৱা নাই। কিন্তু আমাৰ জীৱনত কিছুমান তেনেকুৱা সৰু সৰু কঠিন কাম হ'ব পাৰে, য'ত নেকি আমি আমাৰ পথ
ঈশ্বৰক সম্পূৰ্ণভাৱে সমৰ্পণ কৰিব পাৰোঁ য'ত নেকি আমাৰ ডেডিকেশ্যন আমাৰ ছাবমিশ্যনটো আমি ঈশ্বৰক দেখাব পাৰোঁ আমাৰ সমৰ্পণটো আমি ঈশ্বৰক দেখাব পাৰোঁ আমি আব্ৰাহামৰ যোনটো কাহিনী তাৰ পৰা শিকিলোঁ আব্ৰাহাম ঈশ্বৰৰ বন্ধু হ'ল কাৰণ তেওঁ সম্পূৰ্ণৰূপে নিজকে সমৰ্পণ কৰিলে ঈশ্বৰৰ হাতত নিজৰ যোনটো বুদ্ধি আছিলে জ্ঞান আছিলে তাত আব্ৰাহামে ভৰসা নকৰিলে তেওঁ ঈশ্বৰতহে ভৰসা কৰিলে কাৰণ তেওঁ জানিছিলে যে মোৰ পথেদি যদি মই চলোঁ মই কেতিয়াও সফল হ'ব নোৱাৰিম কিন্তু যদি ঈশ্বৰে যোনটো মোক শিকাইছে ঈশ্বৰে যোনটো কৈছে সেই কথাত যদি মই চলোঁ ডেফিনেটলি মই কি হ'ম এদিন ছাকচেছ হ'ম আৰু ঈশ্বৰৰ লগত মোৰ ভাল সম্বন্ধ হ'ব সেই কথা আব্ৰাহামে বুজি পালে আৰু আজি যদি আমি সেই কথা বুজি পাওঁ তেনেহ'লে আমাৰ জীৱনতো আমি আশীৰ্বাদ প্ৰাপ্ত হ'ম ঈশ্বৰৰ বন্ধু বান্ধৱী হিচাপে আমি পৰিগণিত হ'ম তোমালোকে বিচাৰা নাই ঈশ্বৰে তোমালোকক বন্ধু কোৱাটো ঈশ্বৰে ক'ব কিন্তু আমি তেওঁবিলাক সেই কথাবোৰ যি ঈশ্বৰে আমাক আজ্ঞা দিছে সেই আজ্ঞাবোৰ মানিব লাগিব হয়তো আজি আমি এনেকুৱা পৰিস্থিতিত আছোঁ য'ত নেকি আমি কাৰোবাক চাব নোৱাৰোঁ কোনোবাই আমাৰ লগত কাজিয়া লাগিছে আমি যেতিয়া স্কুললৈ যাওঁ আমি অপেনলি কাৰোবাৰ সৈতে নিজৰ বিশ্বাস যি আছে আমি খ্ৰীষ্টান হওঁ সেই কথা ক'ব নোৱাৰোঁ হয়তো কেতিয়াবা আমি প্ৰাৰ্থনা কৰিব নোৱাৰোঁ লোকবিলাকৰ আগত হয়তো কাৰোবাৰ লগত আমাৰ ঈৰ্ষা আছে হয়তো কাৰোবাক আমি ভালদৰে কথা পাতিব মন নাযায় তেওঁবিলাকৰ প্ৰতি হয়তো কোনোবাই আমাৰ ওচৰ চুবুৰীয়াই আমি ভাল নালাগে তেওঁবিলাকক সেইবিলাক কথাত যদি আমি ঈশ্বৰৰ আজ্ঞা চাওঁ ঈশ্বৰে কৈছে আমাক তোমালোকৰ ওচৰ চুবুৰীয়াক প্ৰেম কৰিবা তোমালোকৰ শত্ৰুকো প্ৰেম কৰিবা বুলি কৈছে আৰু আমি যদি সেই কথাবোৰ আজ্ঞাবোৰ মানো তেনেহ'লে ডেফিনেটলি আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ প্ৰাপ্ত পোৱা ব্যক্তি হ'ম অকল আমিয়ে নহয় আমাৰ যোগেদি আন লোকবিলাককো তোমাৰ বন্ধু বান্ধৱী তোমালোকৰ বন্ধু বান্ধৱী স্কুলত থকা ওচৰ চুবুৰীয়া তেওঁবিলাকো আশীৰ্বাদ পাব আমি যদি ঈশ্বৰৰ কথাবোৰ মানি চলোঁ তো তোমালোকে কি শিকিলা আজি আমি শিকিলোঁ যে আমি যদি ঈশ্বৰৰ বাধ্যতাত চলোঁ আমাৰ সৰু সৰু যি কামবোৰ আছে হয়তো সেইবিলাক আমাৰ দৃষ্টিত কঠিন হ'ব পাৰে হয়তো আমাৰ সেইবিলাক হয়তো কেতিয়াবা পৰীক্ষাও হ'ব পাৰে আমি ঈশ্বৰৰ লগত ভালকৈ আছোঁ নে নাই সেইবিলাক পৰীক্ষা হ'ব পাৰে আৰু সেই সময়ত আমি ঈশ্বৰৰ বাধ্যতা হ'ব লাগিব আৰু আমি দৃঢ়তাৰে চলিব লাগিব তেতিয়া আমি বহুত ভালকৈ ঈশ্বৰক আমি আৰাধনা কৰিব পাৰিম ঈশ্বৰৰ লগত চলিব পাৰিম আৰু ঈশ্বৰৰ দ্বাৰা আমি আশীৰ্বাদ প্ৰাপ্ত পোৱা ব্যক্তি হ'ব পাৰিম তো কি কথা আজি আমি আব্ৰাহামৰ ষ্টৰীৰ পৰা শিকিলোঁ তাৰ বিষয়ে কিছুমান প্ৰশ্ন কম তোমালোকে লিখি ল'বা প্ৰশ্নবোৰ হৈছে আব্ৰাহামক কি কঠিন কাম ঈশ্বৰে কৰিবলৈ কৈছিলে আব্ৰাহামক কি কঠিন কাম ঈশ্বৰে কৰিবলৈ কৈছিলে তাৰ পাছত আব্ৰাহামে যেতিয়া ইছহাকক মাৰিব লৈছিলে সেই সময়ত কি হৈছিলে আব্ৰাহামে যেতিয়া ইছহাকক মাৰিব লৈছিলে তেতিয়া কি হৈছিলে আমি ইছহাকৰ যি বাধ্যতা তেওঁৰ পিতৃৰ প্ৰতি কেনেকৈ গম পাওঁ তেওঁকতো মাৰিব লৈছিলে আৰু তেওঁ শুই আছিলে তেওঁৰ বাধ্যতা আমি কেনেকৈ গম পাওঁ সেইবিলাক কথা তো মই আশা কৰিছোঁ তোমালোকে বহুত ডাঙৰ আজি লেসন শিকিব পাৰিলা আৰু আমি যদি এই আজি পাঠ শিকিলোঁ এই পাঠৰ মতে আমি জীৱন যাপন কৰোঁ আমাৰ জীৱন যদি সম্পূৰ্ণৰূপে ঈশ্বৰত সমৰ্পণ কৰি আমাৰ সকলো পথত ঈশ্বৰক আমি স্বীকাৰ কৰোঁ তেনেহ'লে আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ পাম আৰু ঈশ্বৰে আমাৰ লগত কথা বতৰা কৰিব যেনেকৈ আব্ৰাহামৰ লগত ঈশ্বৰে কথা বতৰা কৰিছিলে বহুত বহুত ধন্যবাদ তোমালোকে আজিৰ এই বাক্য শুনিলা ঈশ্বৰে সকলোকেই আশীৰ্বাদ পিতৃ পুত্ৰ পবিত্ৰ আত্মা নামৰ গৌৰৱ আজি মুখস্থ পাঠ লৈছে হিতুপদিক 3 অধ্যায় 6 পদ হিতুপদিক 3 অধ্যায় 6 পদ তোমাৰ সকলো কাৰ্যত তেওঁ স্বীকাৰ কৰা তাতে তেওঁ তোমাৰ পদবোৰ সন্মান কৰিব তোমাৰ সকলো কাৰ্যত তেওঁ স্বীকাৰ কৰা তাতে তেওঁ তোমাৰ পদবোৰ সন্মান কৰিব আজি অতিবাহিত হৈ যোৱা দিনটিত যি কাৰ্যসূচী হাতত লোৱা হৈছিলে বিশেষকৈ একশ্যন ছং আৰু শিক্ষাৰ যি ভিডিঅ' মাধ্যমেৰে যি শিক্ষা আমি পালোঁ সেই শিক্ষা আমাৰ জীৱনত প্ৰয়োগ কৰি যাতে আমি আশীৰ্বাদ প্ৰাপ্ত হ'ব পাৰোঁ সেই অৰ্থে আহক আমি প্ৰভু যীশু খ্ৰীষ্টৰ চৰণত সকলোকে সমৰ্পণ কৰি দিম
পিতা পুত্ৰ আৰু পবিত্ৰ আত্মাৰ গৌৰৱ হওক। অনুগ্ৰহকাৰী স্বৰ্গীয় জীৱিত পিতা প্ৰভু যীশু, তোমাক সকলো হৃদয়, সকলো মন, সকলো অন্তৰকৰণে ধন্যবাদ কৰিছোঁ। পিতা, এই সময়ত প্ৰাৰ্থনা কৰিছোঁ, আজিৰ দিনটিত যি কাৰ্যসূচী আছিল, বিশেষকৈ প্ৰভু একশ্যন ছং আৰু প্ৰভু ভিডিঅ' বাৰ্তাৰ যোগেদি যি শিক্ষা আমি লাভ কৰিলোঁ, পিতা, সেই সকলো যিসকলে প্ৰস্তুত কৰিলে আৰু যিসকলে প্ৰভু আজি এই কাৰ্যসূচীত ভাগ ল'লে, এই সকলোৰ বাবে পিতা তোমাক ধন্যবাদ কৰিছোঁ। পিতা, বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, যি ভিডিঅ'ৰ যোগেদি যি বাৰ্তা আব্ৰাহামে নিজৰ জীৱন যেনেকৈ প্ৰভু তোমাক সমৰ্পণ কৰিলে আৰু প্ৰভু তোমাৰ পৰা আশীৰ্বাদ পালে প্ৰভু, ঠিক তেনেকৈ প্ৰভু আজি সেই বাৰ্তাৰ যোগেদি যিমানেই প্ৰভু আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে, যিসকলে শুনিলে, সেই সকলোৱে যেন নিজৰ নিজৰ জীৱন প্ৰভু যীশু তোমাক সমৰ্পণ কৰি তেওঁলোকো যাতে আব্ৰাহামৰ দৰে প্ৰভু আশীৰ্বাদ লাভ কৰিব পাৰে। প্ৰভু যীশু, তেওঁলোকক তুমি আশীৰ্বাদ কৰা। মই প্ৰাৰ্থনা কৰিছোঁ, এই সকলোকে তোমাৰ হাতত সোধাই দিছোঁ। এই প্ৰাৰ্থনা উদ্ধাৰকৰ্তা জীৱিত প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিলোঁ, আমেন। স্বৰ্গীয় পিতৃ ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ দয়া আৰু অনুগ্ৰহ, পবিত্ৰ আত্মাৰ সহভাগিতা আৰু উপস্থিতি আজি যিমানেই কাৰ্যসূচীত ভাগ ল'লে, সেই সকলোৰ ওপৰত এতিয়াৰ পৰা সদা সৰ্বদাই হৈ থাকক।